এতিয়া আমি দোলাবাৰীৰ পৰা জামুগুৰি অভিমুখে আগবাঢ়ি আছোঁ। মাজত আমি পাম চকীঘাট দলং। এইখন পিছে চকীঘাট বুলি নাভাবিব দেই, এইখন আকৌ 5 মাইলৰ অভাৰ ব্ৰিজ। হয়, এয়া আমি আহি চকীঘাট দলং উপস্থিত হ'লোঁ, যিটো আপোনাৰ জামুগুৰি আৰু তেজপুৰ সংযোগী 4 লাইনযুক্ত ৰাস্তা। তাতে এডোখৰ চকীঘাট বুলি জেগা আছিলে, মানে ঘাটটোৰ নাম চকীঘাট। তো তেতিয়া সেই ঘাটটোৰ ওপৰতে যিখন দলং হ'ল, সেই দলংখনৰ নামটো এতিয়া চকীঘাট হৈ ৰ'ল। আৰু এইখন এখন মানে অসমৰ প্ৰথম দলং, যিটো 4 লাইনযুক্ত আপোনাৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰত 4 লাইনযুক্ত মানে দলং হ'ল। এইটো এতিয়া আমাৰ ভৰলীৰ ওপৰত আপোনাৰ 4 লাইনযুক্ত। বাকী চব 2 লাইন আছে, 4 লাইন নাই। আমাৰ এখন 4 লাইন। এইটো চিধা 1 ৱে হয় আৰু সিপিনো সেইটো 1 ৱে হয়। এইখন হোৱাৰ পৰা জামুগুৰি হাটৰ একফালৰ পৰা চাব গ'লে লাভ হৈছে আৰু একফালৰ পৰা চাব গ'লে লছ হৈছে। লাভটো কোনটো হৈছে, আগতে আমি জামুগুৰিৰ পৰা তেজপুৰলৈ আহিবলৈ হ'লে আমি 48 কিলোমিটাৰ মানে মোটামুটি 50 কিলোমিটাৰ আমি আহিব লাগে। এতিয়া আমি 50 কিলোমিটাৰ নহয়, 27 কিলোমিটাৰত আমি আহি তেজপুৰ পাই যাওঁ। মানে আধাত আমি আহি পেলাই তেজপুৰ পাই যাওঁ। কিন্তু আৰু গুৱাহাটী যাবলৈতো বহুত সহজ, 17 কিলোমিটাৰ আহিলে আমি পাওঁ। লোকচানটো কেনেকুৱা হ'ল, আমাৰ যিখিনি থলুৱা জামুগুৰিৰ ব্যৱসায় আছিলে, ব্যৱসায়সকলৰ লোকচান আছে। যেনেকৈ সৰু বস্তু এটা লাগিলেও আজিকালি বাইকখনলৈ তেজপুৰলৈ গুচি আহে, বা 50 টকা এটা ভাড়া লয়, ভাড়াটোত আপোনাৰ তেজপুৰলৈ গুচি আহে। আপোনাৰ প্ৰায় ইলেক্ট্ৰিক বস্তু দৰকাৰ হ'ল তো তেজপুৰলৈ গুচি আহে। এতিয়া ফাইনেন্সিয়াৰ দৰকাৰ হ'ল তেজপুৰলৈ গুচি আহে। আগতে যিখিনি জামুগুৰিতে বিক্ৰী হৈ আছিলে সেইখিনি এতিয়া তেজপুৰৰ পৰা কিনিবলগীয়া হ'ল। কিহৰ কাৰণে, তাত আগতে আমাৰ দামটো অলপ বেছি আছিলে, মানুহখিনিয়ে গম পোৱা নাছিলে। তো তেজপুৰে তেতিয়া চাই আহি দেখোন বস্তুটো বহুত দাম কম, তো তাকে ভাবি পেলাই তেজপুৰৰ পৰা ল'বলৈ আহে। কিন্তু লোকচানটো কেনেকুৱা হৈছে, হয় আমি লাভজনতে আছোঁ, কিন্তু লোকচানটো এটা ক্ষেত্ৰৰ পৰাই হৈছে, গাড়ীৰ মাৰ্কেট কমপ্লিট জিৰ' হৈ গৈছে। সিফালে আগতে আপোনাৰ গাড়ী যিমানখিনি চলিছিলে, গাড়ীৰ মাৰ্কেট জিৰ' সেইফালে। আৰু নেক্সট ব্যৱসায়খিনি বহুত কমি গ'ল। বা আপোনাৰ যি এতিয়া আমাৰ আৰু এটা সুবিধা হৈছে জামুগুৰিৰ কাৰণে, সুবিধা বুলি ক'বলৈ গ'লে বহুত, অসুবিধা বুলি ক'বলৈ গ'লে দুটা। সুবিধা বুলি ক'বলৈ গ'লে জামুগুৰিত যিখিনি আগতে ব্যৱসায় আছিলে, উচিত মূল্য নাপাইছিলে কিছুমান বস্তু, তেজপুৰৰ বেপাৰীয়ে বহুত কমত লৈ আহিছিলে। এতিয়া আমাৰ জামুগুৰি নিজে আহি পেলাই তেজপুৰত বিক্ৰী কৰিব পৰা হ'ল জামুগুৰি মানুহে। যেনেকৈ ভাল চাহ চব্জি থাকিলে গুচি আহিলে লৈ লোকেল চব্জি, যেনেকৈ ভাল লোকেল মাছ তেজপুৰত আনি বিক্ৰী কৰে আজিকালি। জামুগুৰি মানুহে আৰু অলপ দিনৰ ভিতৰত লোকেল মাছ খাব নাপাব চাগে, কাৰণ চব তেজপুৰত। জামুগুৰিত হ'লে আমাৰ 100 টকা পোৱা, তেজপুৰত আহি পেলাই 350 টকা পোৱা বা 300 টকা পোৱা বা 200 টকা পোৱা। তো সেইটো জামুগুৰিৰ পৰা তেজপুৰলৈ লৈ আহিব দিয়কচোন।
কলডিল এটা আমাৰ জামুগুৰিত বেছি বেছি 30 টকা দিব বা 40 টকা দিব। তেজপুৰত আহি পেলাই সেইটো কলডিল 70 টকাত বিক্ৰী কৰিব। তো কথাবিলাক তেনেকুৱা দিয়কচোন। বাকী হয় ইউনিভাৰ্চিটিত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে আগতে থাকি পঢ়িছিলে, আজিকালি ডেইলি অহা যোৱা কৰি পঢ়ে। বা কৰ্মসূত্ৰ জামুগুৰি বহু মানুহ তেজপুৰত আছে, ডেইলি অহা যোৱা কৰিব পৰা হ'ল। 50 কিলোমিটাৰ বুলি কওঁতে আগতে 1.5 ঘণ্টা সময় লাগে, এতিয়া প্ৰায় 20-25 মিনিটত পাই যায়গৈ জামুগুৰি। তো এইখিনিৰ পৰা ভাল হৈছে দিয়কচোন। থেংক ইউ। আমি 4 লাইন এৰিলোঁ, এতিয়া আৰু ৰাখিব পাৰোঁ।